মাজুলীৰ ভকত চাপৰিৰ গৰুখুটিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ অঞ্চলটোৰ ভোলা বাবা মন্দিৰৰ পূজাৰীয়ে 2 ঘণ্টা নৈৰ পাৰত বহি খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি তপস্যা কৰে লগতে 9 গৰাকী আয়তীয়ে ব্ৰহ্মপুত্ৰ নৈলৈ ভোগ আগবঢ়াই সেৱা প্ৰাৰ্থনা জনায় আনহাতে আউনিয়াতি সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱগোস্বামীয়ে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে উজাৰে ক্ষোভ আমাক এই সন্দৰ্ভত সবিশেষ জনাব মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাই হয় মাজুলী ভকত চাপৰি গৰুখুটিত অব্যাহত আছে ভয়াবহ খহনীয়া আৰু এই মুহূৰ্তত মই গৰুখুটিত উপস্থিত আছো আৰু ইতিমধ্যে উল্লেখ কৰিছো যে ভোলা বাবাৰ যেটো মন্দিৰ আছিল মন্দিৰটোলে মাত্ৰ এনল মাটি বাকি আৰু এই মুহূৰ্তত দেখুৱাইছো যে ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু তৰুণ দত্তই যি কাম কৰিছিল সেই কামৰ আসলে নমুনা আমি দেখুৱালো যেহেতু পাৰকুপাঙে কোনো ধৰণৰ সুৰক্ষা দিব নোৱাৰিলে এই নদীৰ পাৰত আৰু সেয়েহে ভকত চাপৰি ৰাইজৰ লগতে এই মন্দিৰৰ বাবাই এনে ধৰণে অষ্টাংগে সেৱা জনাই কাকতি ঘোষা গোৱা দেখুৱাইছো মই কাকতি ঘোষা গাইছে এনে ধৰণে নদীৰ পাৰত আমাৰ দেউৰে পায়স ভাগটো লৈ উলি দিব দে পেলাওঁতে হৈছে না আমি এতিয়া দিব পৰা হ'ল এতিয়া উলি দিয়ক উলি দিয়াৰ লগতে পেলাব ব্ৰহ্মপুত্ৰ বোৰ্ড আৰু তৰুণ দত্তৰ ওপৰত যি আশা ভৰসা আছিল সেই আশা ভৰসা সকলো শেষ হৈ গ'ল এতিয়া ব্ৰহ্মপুত্ৰৰ ওচৰত শৰণ লৈছে যে কেৱল বাবাই ৰক্ষা কৰিব লাগিব এই মন্দিৰটো নকৰিলে আৰু উপায় নাই এনে ধৰণে ব্ৰহ্মপুত্ৰক পুত্ৰ শান্তনু কুলানন্দন অমুখা সম্ভৱা লুইতেশ্বৰী নমো নমঃ কৃষ্ণ এনেধৰণে পৰিৱেশটো দেখুৱাইছো মাজুলী গৰুখুটিৰ পৰা ভোলা বাবা মন্দিৰৰ সমীপতে এইসকলে অষ্টাংগে সেৱা জনাইছে ব্ৰহ্মপুত্ৰ বাবাক আৰু কাকতি ঘোষা গাই ব্ৰহ্মপুত্ৰক প্ৰাৰ্থনা জনাইছে যে আমাক ৰক্ষা কৰা এই মন্দিৰটো ৰক্ষা কৰা এয়াই হৈছে আজি তাৰিখৰ মাজুলীৰ পৰিৱেশ আঘোণ মাহতো ভয়াবহ খহনীয়া অব্যাহত আছে আৰু শেহতীয়াকৈ অষ্টাংগে প্ৰণিপাত জনাইছে ব্ৰহ্মপুত্ৰ বাবাক তৰুণ দত্তই আসলে এই যি খহনীয়া অঞ্চল সেই খহনীয়া অঞ্চল কোনো ধৰণে ৰক্ষা কৰিব নোৱাৰিলে যাৰ পৰিণতিত এনে ধৰণে এইসকল মই দেখুৱাবলৈ চেষ্টা কৰিছো খৰতৰ জৰিয়তে তৰুণ দত্ত আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ ওপৰত আশা ভৰসা শেষ হৈ গ'ল এতিয়া মাত্ৰ ব্ৰহ্মপুত্ৰ বাবাই আসলে সেৱা জনাইছে ব্ৰহ্মপুত্ৰ বাবাই সেই ভৰসা তেওঁলোকে আসলে ৰক্ষা কৰিব লাগিব আউনীতি সত্ৰৰ বৈষ্ণৱ আহি উপস্থিত হৈছে এই গোপিনীসকল আহিছে বাবা ইয়াত পাৰতে আহি উপস্থিত হৈ এনে ধৰণে সেৱা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে হয় আজি আমি দুখেৰে আপোনালোকক ক'বলৈ বিচাৰিছো আমাৰ ভকত চাপৰি আজি বহু বছৰ হ'ল গৰাখহনীয়া মাননীয় বিধায়ক মহোদয় প্ৰতি মুহূৰ্ততে আমাৰ মাজলৈ আহে তেখেতে প্ৰতিশ্ৰুতি দিয়ে যে 49 কোটি টকা ভকত চাপৰিৰ কাৰণে আবণ্টন কৰিছো কিন্তু আমি দেখিছো ঠিকাদাৰে ইয়াত কেইটামান পাৰকুম্পাইন পেলায় তেওঁলোকে আগদিনা পেলাই থৈ যায় পিছদিনা তাৰ দুগুণ উৎসাহেৰে ব্ৰহ্মপুত্ৰক সহায় পাণ্ঠিখিনি লৈ যায় অৱশেষত আমাৰ ভকত চাপৰি একমাত্ৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ এই গৰুখুটি শ্ৰী শ্ৰী ভোলা মন্দিৰ ভাগ মেৰুদণ্ড স্বৰূপ আছিলে ভকত চাপৰি আজি এই শেষান্তৰত এই ভোলা মন্দিৰ খহাৰ উপক্ৰম হৈছে সেয়েহে ভকত চাপৰি সমূহ ৰাইজ আইসকল বৃদ্ধ বালক সকলোৱে আহি পেলাই ইয়াত একত্ৰিত হৈ সেই বাবাৰ ওচৰত এগছি বন্তি সহ অকণমান ভোগ আৰু 9 গৰাকী আয়ৰ জৰিয়তে তেওঁক মানে গাখীৰ প্ৰদান কৰা হৈছে যাতে ব্ৰহ্মপুত্ৰ বাবাই আমাৰ এই মন্দিৰ ভাগ লগতে ভকত চাপৰি অঞ্চলটো খহনীয়াৰ পৰা পৰিত্ৰাণ কৰি আমাৰ পৰা বহু দূৰলৈ গুচি যায় তাৰ বাবে আজি এনেদৰে মাংগলিক কাৰ্যসূচী চলি আছে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে তীৰ্থ ভূঞা